Hello everyone, welcome back to GB Tutorial. Myself Devasri Shekhar, your biology educator. Last class we have discussed about the sexual reproduction in flowering plant topic microsporogenesis, and today we are going to discuss about the megasporogenesis, that is the formation of female gametophyte. Okay, this is our GB Tutorial. এখন দেখিছা আমাৰ জিবি টিউটোৰিয়েল হয় ইয়াতে তোমাৰ অনলাইন কোৰ্স আৰু অফলাইন কোৰ্স দুটা अवेलेबल আছে ইয়াতে তোমালোকে এই স্ক্ৰিনত দেখুৱা নাম্বাৰটোত কন্টাক্ট কৰিলে তোমালোকে ইয়াৰ বিষয়ে সবিশেষ জানিব পাৰিবা এতিয়া আমি আমাৰ আজি টপিকটো ষ্টাৰ্ট কৰিবলৈ যাও হেতু হৈছে ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান আমি লাষ্ট ক্লাস ডিসকাস কৰিছিলো যেহেতু মেল ৰিপ্ৰডাক্টিভ অৰ্গান আমি আজি ডিসকাস কৰিম ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান আমি লাষ্ট ক্লাস এটা গম পাইছিলো যে এটা ফ্লাৱাৰত চাৰিটা ডিস্টিংটিভ হোল থাকে হেগিটা হৈছে হেগিটা হৈছে কেলিক্স কৰোলা এন্ড্ৰোচিয়াম এন্ড গাইনোচিয়াম এই দুটা হৈছে আমাৰ ফৰ দা প্ৰটেক্টিভ পাৰপাস আৰু এই দুটা হৈছে আমাৰ ফৰ দা ৰিপ্ৰডাক্টিভ পাৰপাস লাষ্ট ক্লাছত আমি এন্ড্ৰোচিয়ামৰ বিষয়ে ডিসকাস কৰিলো আৰু আমি এইটো ক্লাছত ডিসকাস কৰিম গাইনোচিয়ামৰ ওপৰত গাইনোচিয়াম ইজ দা ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান এন্ড ইট ইজ দা ইনাৰমোষ্ট হোল অফ দা ফ্লাৱাৰ ইনাৰমোষ্ট হোল মানে কি হৈছে আমাৰ বাকি চাৰিটা এনেকে ওপৰত এটো প্ৰথমতে কেলিক্সটো থাকে যত আমাৰ ষ্টকডাল জয়েন হৈ থাকে তাৰ ওপৰত ফ্লাৱাৰটো এনেকৈ ডেভেলপ হয় তাৰ পিছত এই এটা পেটেলছক একেলগে কোৱা হয় কৰোলা তাৰ পাছত আহিলে আমাৰ মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো এনেকৈ থাকে এন্থাৰ হেতা কোৱা হয় মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ পিছত আমি পাও ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান হেতু হৈছে গাইনোচিয়ামৰ ভিতৰতে আমাৰ ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটো ডেভেলপ হয় আৰু গাইনোচিয়ামৰ ফ্ৰী ইউনিট অফ দা গাইনোচিয়াম ইজ কল্ড পিষ্টিল অৰ কাৰ্পেল এটো দেখিছা যে এটো গাইনোচিয়ামৰ ফ্ৰী ইউনিট হয় আৰু ইয়াক কোৱা হয় পিষ্টিল তাৰ পাছত এতিয়া আমি ডিফাৰেন্ট টাইপস অফ পিষ্টিলৰ বিষয়ে চাম যেতিয়া এপা ফুলত এটা পিষ্টিল থাকে তেতিয়া তাক কোৱা হয় মনোকাৰ্পিলাৰী এতিয়া মনো মানে কি হৈছে মনো মানে ওয়ান এইটো পা আমি সহজে মনত ৰাখিব পাৰো যে মনোকাৰ্পিলাৰী মানে এটা সিঙ্গল পিষ্টিল থাকে সেকেন্ডতে আহি গল more than one pistil যেতিয়া এটা ফ্লাৱাৰত এটাতকৈ বেছি পিষ্টিল থাকে তাক কোৱা হয় মাল্টিকাৰ্পিলাৰী যেনে ষ্ট্ৰবেৰী ফ্লাৱাৰত আমি এটো দেখিবলৈ পাও আৰু মনোকাৰ্পিলাৰীৰ ক্ষেত্ৰত আমি ম্যাঙ্গো ফ্লাৱাৰ এভোকাডো ফ্লাৱাৰ এবিলাকত দেখিব পাও তাৰ পাছত আহিলে এই যে মাল্টিকাৰ্পিলাৰীটো যে আমি যেটো পঢ়িছো তাত এটাতকৈ বেছি পিষ্টিল থাকে হেতুৰ কিন্তু দুটা পসিবিলিটি থাকিব পাৰে যেতিয়া এটা দেখিছা ইন দ্য কেস অফ মাল্টিকাৰ্পিলাৰী there are two possibilities এটা হৈছে syncarpus এটা হৈছে epocarpus syncarpus মানে কি হৈছে pistils are fused together মানে কি বুজাইছে পিষ্টিল খিনি এনেকৈ একেলগে ফিউজ হৈ থাকে ইটোৱে হিটোৰ লগত একেলগে জয়েন হৈ থাকে আৰু এপোকাৰ্পাছত কি হৈছে পিষ্টিল বিলাক ফ্ৰী হৈ থাকে এটো দেখিছা এই ডায়াগ্ৰামটো তোমালোকে চালে লক্ষ্য কৰিবা এইটো পিষ্টিল বিলাক একেলগে ফিউজ হৈ আছে দেখিছা নহয় আৰু এইটো ক্ষেত্ৰত চোৱা পিষ্টিল বিলাক সেপাৰেট হৈ আছে এটা ইটোৰ পৰা এই গিটাৰ পৰা আমি গম পাও যেটো ফিউজ হৈ থাকে তাক কোৱা হয় সিনকাৰ্পাস এটো এনেকৈ সিঙ্ক হিচাপে মনত ৰাখিবা হেতু হৈছে সিনকাৰ্পাস আৰু এপোকাৰ্পাসটো হৈছে যত পিষ্টিল বিলাক সেপাৰেট হৈ থাকে এতিয়া যে কৈ আছো পিষ্টিল এতিয়া আমি পিষ্টিলছৰ ডিফাৰেন্ট পাৰ্টস গিটা চাম এটা ডায়াগ্ৰামটো দেখুৱা হৈছে এটো চোৱা স্টিগমা এই পোৰশনটো কোৱা হয় স্টিগমা এটো স্টিকি সাৰফেস হয় যেহেতু আমাৰ মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো এটা বেলেগ জায়গাত ফৰ্ম হয় আৰু ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটো এটা বেলেগ জায়গাত ফৰ্ম হয় এই ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ এই পোৰশনটোত মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো আহি পালেহে আমাৰ ফিউজন ষ্টাৰ্ট হ'ব হে কাৰণে এই পোৰশনটো
ষ্টিকি হ'ব লাগিব যাতে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো আহোঁতে ইয়াতে ষ্টিক হৈ যায় বা ৰৈ যায় তাৰ পাছত আহিলে ষ্টাইল এই যে এই পোৰ্শনটো দেখিছা যে ইলংগেটেড পোৰ্শনটো এই পোৰ্শনটো কোৱা হয় ষ্টাইল আৰু ইয়াতে কি হয় পলেন টিউবটো ডেভেলপ হয় পলেন টিউবটো ডেভেলপ হোৱা মানে কি এই পলেন টিউবটোৰ সহায়তে মেল ৰিপ্ৰডাক্টিভ অৰ্গেনটো যেটো আহিছিলে পলিনেটিং এজেন্টৰ সহায়ত সেইটো আমাৰ এই পলেন টিউবৰ সহায়ত এনেকে অভিউললৈ সোমাই যাব তাৰ পাছতে ইয়াতে ফিউজন ষ্টাৰ্ট হ'ব তাৰ পাছত আহিলে ওভেৰি এইটো হৈছে ওভেৰি এইটো হৈছে মেইন পাৰ্ট ইয়াতে দেখিছা ovule embryo sac egita it is the basal part of the pistil basal part mane ki basal mane base ei etu basot ase ovary to basot jehetu ase hekane yak basal part of the pistil boli koa hoise inside the ovary is the ovarian cavity eitu je dekhisa এটো ওভেৰি এটো গুটেটো ওভেৰি বুলি কোৱা হয় আৰু ইয়াৰে ভিতৰ যেটো পাৰ্ট এই পাৰ্টটো ওভেৰিয়ান কেভিটি বা ইয়াক লকিউল বুলি কোৱা হয় তাৰ পিছত আহিছে এই লকিউলৰ ভিতৰতে প্লেসেন্টা ডেভেলপ হয় প্লেসেন্টাটো হৈছে এটা ই নিউট্ৰিশন প্ৰভাইড কৰে ডেভেলপিং এমব্ৰায়ক ই নিউট্ৰিশন প্ৰভাইড কৰে ইয়াতে থাকে লকিউলটোৰ ভিতৰত প্লেসেন্টা থাকে তাৰ পাছত আহিলে Placenta contains megasporangia আৰু এই প্লেসেন্টাটোৰ পৰা ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গানটোৰ সৃষ্টি হয় বুজি পাইছা ডায়াগ্ৰামটো এবাৰ ভালকে চাইবা এই পোৰ্শনটো কোৱা হয় স্টিগমা য'ত আহি আমাৰ মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো আহি পৰে তাৰ পাছত আহিলে এটো ষ্টাইল য'ত পলেন টিউবটো গঠন হয় আৰু এই পলেন টিউবটোৰ সহায়তে মেল ৰিপ্ৰডাক্টিভ অৰ্গান পলেনটো যে হে পলেনটো আমাৰ এই ৰিপ্ৰডাক্টিভ ষ্টাইলৰ সহায়ত পলেন টিউবৰ সহায়ত আহি ভিতৰত ওভেৰি ফিউজ হয় এই ওভেৰিৰ ভিতৰত ওভিউল থাকে ওভিউলৰ ভিতৰত প্লেসেন্টা থাকে আৰু প্লেসেন্টাৰ পৰাই এমব্ৰায়ো সেকটো ডেভেলপ হয় আৰু মেগাস্পোৰেঞ্জিয়া ডেভেলপ হয় এতিয়া আমি চাম এই মেগাস্পোৰেঞ্জিয়া বা ওভিউলটোৰ ষ্ট্ৰাকচাৰটো এই যে ইয়াৰ যে ভিতৰত যে এইটো দেখিলা ovule এইটোৰ আমি এতিয়া ষ্ট্ৰাকচাৰটো ডিটেইলত চাম এটো ঠিক ষ্ট্ৰাকচাৰ অফ মেগাস্পোৰেঞ্জিয়াম / ovule এটো মেগাস্পোৰেঞ্জিয়াম বুলি কোৱা হয় আৰু ovule বুলি কোৱা হয় এতিয়া ফিউনিকল এই পোৰ্শনটো দেখিছা যে এটো ফিউনিকল বুলি কোৱা হয় ই ovule আৰু প্লেসেন্টাটো দুইটা জয়েন কৰাত সহায় কৰে stop that attach ovule to placenta তাৰ পিছত আহিলে হিলাম এই পোৰ্শনটো যে দেখিছা এটো হিলাম বুলি কোৱা হয় জাংশন বিটুইন দা ওভিউল এন্ড দা ফিউনিকল এটো যে ফিউনিকল বুলি কলো যি প্লেসেন্টা আৰু ওভিউলটো জয়েন কৰি থাকে ওভিউল আৰু ফিউনিকলৰ য'ত জয়েন হয় হে পোৰ্শনটো কোৱা হয় হিলাম ইট ক্যান তাৰ পাছত আহিলে ইন্টেগুমেন্ট এটো দেখিছা এটো কোৱা হয় ইন্টেগুমেন্টটো কাম হৈছে ই প্ৰটেক্টিভ কভাৰ হিচাপে কাম কৰে ইট ক্যান বি ওয়ান অর মেনি লেয়াৰ এটো অকল এটা লেয়াৰো হ'ব পাৰে ইয়াতকে বেছি লেয়াৰো হ'ব পাৰে ইন্টেগুমেন্টৰ কামটোৱে হৈছে ই প্ৰটেকচন প্ৰভাইড কৰা তাৰ পিছত আহিলে মাইক্ৰোপাইল এই যে গুটে ষ্ট্ৰাকচাৰটোত এটা স্মল ওপেনিং দেখিছা এই ওপেনিংটো কোৱা হয় মাইক্ৰোপাইলাৰ এন্ড আৰু এইটোৰ সহায়তে আমাৰ পলেন টিউবটো আহি এই ওপেনিংটো দ্বাৰা জয়েন হয় আৰু মেল ৰিপ্ৰডাক্টিভ অৰ্গানটো আহি ইয়াত ফিউজ হয় তাৰ পিছত আহিলে নিউচেলাস ওভিউলৰ ভিতৰত এই পোৰ্শনটো দেখিছা যে মাস অফ সেলস এইখিনি একেলগে কোৱা হয় নিউচেলাস এটো নিউক্লিয়াস নহয় দে এটো নিউচেলাস মনত ৰাখিবা মাস অফ সেলস এনক্লোজড উইদিন দা ইন্টেগুমেন্ট এটো যেহেতু ইন্টেগুমেন্ট তাৰ ভিতৰত যিখিনি মাস অফ সেলস থাকে সেইখিনি কোৱা হয় নিউচেলাস আৰু ইন্টেগুমেন্টটো মনত ৰাখিবা এটা কভাৰো হ'ব পাৰে তাতকে বেছি কভাৰো হ'ব পাৰে তাৰ পিছত আহিলে এমব্ৰায়ো সেক ইয়াৰ ভিতৰত এই পোৰ্শনটো দেখিছা যে এটো কোৱা হয় এমব্ৰায়ো সেক ইয়াতে ফিমেল গেমিটোফাইডৰ আৰম্ভণি হ'ব আৰু ই মেল গেমিটোফাইডৰ লগত ফিউজ হ'ব বুজি পাইছা এখিনি লৈকে তাৰ পিছত আমি
নেক্সট যোৱা আগতে নেক্সট স্লাইডলৈ যোৱা আগতে আমি এনজিওস্পাৰ্ম অভিউল আৰু জিমিনোস্পাৰ্ম অভিউলৰ লগত ডিফাৰেন্সটো জানি ল'ব লাগিব এতিয়া এনজিওস্পাৰ্ম মানে কি হৈছে এনজিওস্পাৰ্ম মানে হৈছে ফ্লাৱাৰিং প্লান্ট যিবিলাক উদ্ভিদত ফুল ফুলে আৰু জিমিনোস্পাৰ্ম মানে হৈছে যিবিলাকৰ ফুল নুফুলে সেইবিলাকৰ অভিউলৰ ষ্ট্ৰাকচাৰটো আমি জানি ল'ব লাগিব এনজিওস্পাৰ্ম অভিউল এনজিওস্পাৰ্মৰ অভিউলৰ ক্ষেত্ৰত অভিউলছ আৰ লোকেটেড ইন এ অভেৰী এইটো দেখিছা যে এইটো কোৱা হয় অভেৰী আৰু অভিউলটো অভেৰীৰ ভিতৰত গঠিত হয় আৰু জিমিনোস্পাৰ্মৰ ক্ষেত্ৰত দেখিবা ইয়াত অভেৰী নাই ইয়াত অকল অভিউলটোৱে আছে ডাইৰেক্ট অভিউলটোৱে আছে ইয়াতে কোনো ওপৰত এটা কভাৰ নাই এইটো যেহেতু অভেৰীটোৱে কভাৰ নিচিনা কাম কৰিছে সেইটো ইয়াতে নাই অভিউলছ ডেভেলপ ইনটু সিড ইনসাইড ফ্ৰুট আফটাৰ ফাৰ্টিলাইজেশ্যন এই যে অভিউলটো ফাৰ্টিলাইজেশ্যনৰ পিছত ই সিড হৈ যায় আৰু এই অভেৰীটো হৈ যায় ফ্ৰুট আৰু ইয়াৰ ক্ষেত্ৰত ডাবল ফাৰ্টিলাইজেশ্যন হয় ডাবল মিন্স 2 এইটো বিষয়ে আমি পাছত ডিসকাস কৰি আছো এতিয়া জাস্ট কৈ থৈছো যে ডাবল ফাৰ্টিলাইজেশ্যন মানে দুটা ধৰণৰ ফাৰ্টিলাইজেশ্যন হয় আৰু ইয়াৰ জিমিনোস্পাৰ্ম অভিউলছ ডেভেলপ ইনটু নেকেড সিড আফটাৰ ফাৰ্টিলাইজেশ্যন ইয়াতেতো যেহেতু অভেৰীটো নাই অভেৰী বাহিৰতে নোহোৱাকৈ ই গঠন হয় সেইবাবে ইয়াতে কি হয় এই ফ্ৰুটটো ফৰ্ম নহয় ই নেকেড সিড হিচাপে গঠিত হয় এটো দেখিছা নহয় এটো লিখা আছে নেকেড সিড যেহেতু ইয়াৰ কভাৰটো নাই সেইবাবে ই নেকেড সিড হয় ইয়াতে সিম্পল ফাৰ্টিলাইজেশ্যন হয় ইয়াতে এটা টাইপৰ ফাৰ্টিলাইজেশ্যন হয় তাৰপিছত আহি গ'ল মেগাস্পোৰোজেনেসিস এতিয়া আমি লাষ্ট ক্লাছত পঢ়িছিলো মাইক্ৰোস্পোৰোজেনেসিস মাইক্ৰোস্পোৰোজেনেসিসৰ মাইক্ৰো মানে স্মল আৰু মেগা মানে হৈছে লাৰ্জ স্পোৰ জেনেসিস মানে ফৰ্মেশন আমি আগতেও পঢ়িছো ইয়াক মেগাস্পোৰোজেনেসিস বুলি একাৰণে কোৱা হয় as compared to male gametophyte female gametophyte to অলপ ডাঙৰ হয় হে কাৰণে ইয়াক কোৱা হয় মেগাস্পোৰোজেনেসিস অৰ্থাৎ লাৰ্জ স্পোৰ ফৰ্মেশন এতিয়া the process of formation of megaspore from the megaspore mother cell is called megasporogenesis এতে মেগাস্পোৰ টু ফৰ্ম হ'বলে এটা মেগাস্পোৰ mother cells ৰ পৰা ডেভেলপ হয় এতিয়া অভিউল ডিফাৰেন্সিয়েট এটা দেখিছা ডিফাৰেন্সিয়েট মানে কি ডিফাৰেন্সিয়েট মানে হৈছে সেলস টু মেচিউৰ হৈলে পাৰি ই নতুন মানে তাৰ কামবিলাক স্পেসিফিক হোৱা তাৰ ফাংশনবিলাক স্পেসিফিক হৈ যায় ডিফাৰেন্সিয়েট অভিউল ডিফাৰেন্সিয়েট টু ফৰ্ম ওয়ান মেগাস্পোৰ এটা মেগাস্পোৰ ডেভেলপ কৰে ওয়ান মেগাস্পোৰ মাদাৰ সেল আৰু মেগাস্পোৰ মাদাৰ সেল আন্ডাৰগো মিয়োসিস আমি লাষ্ট ক্লাছতো পঢ়িছো মিয়োসিস মানে কি ৰিডাকশনাল ডিভিজন তাৰপিছত ৰিডাকশনাল ডিভিজনৰ যোৱা পাছত চাৰিটা হেপ্লয়েড মেগাস্পোৰ আৰ ফৰ্ম মানে চাৰিটা ডটাৰ সেল কিন্তু হেপ্লয়েড মনত ৰাখিবা অভিউলছৰ ওয়ান মেগাস্পোৰ মাদাৰ সেলৰ প্লয়ডি লেভেলটো হৈছে টুৱাইছ এন আৰু ই মিয়োসিছত যোৱা পিছত চাৰিটা যেহেতু হেপ্লয়েড বৰ্গৰ ইয়াৰ প্লয়ডি লেভেলটো হৈছে এন 4 হেপ্লয়েড মেগাস্পোৰ আৰ ফৰ্ম one of the megaspore is functional while the other 3 degenerate এই চাৰিটা যে ফৰ্ম হল ইয়াতে তুমি ভালকে স্ট্ৰাকচাৰটো চালে বুজি পাবা এটো মেগাস্পোৰ মাদাৰ সেল এখিনি হৈছে নিউসেলাস এটো মাইক্ৰোপাইলাৰ এন্ড তাৰ পাছত এটা ওয়ান মেগাস্পোৰ মাদাৰ সেল তাৰ পাছত ই মিয়োসিছত যাব মিয়োসিছ হোৱাৰ পিছত ইয়াত চাৰিটা সেলস ডেভেলপ হ'ব হেপ্লয়েড দেই মনত ৰাখিবা মেগাস্পোৰ মাদাৰ সেলটো সদায় ডিপ্লয়েড আৰু যিগিটা ডটাৰ সেল হয় হেগিটা হেপ্লয়েড হয় এই হেপ্লয়েড সেলস গিটাৰে তিনিটা ডিজেনেৰেট হৈ যাব ডিজেনেৰেট হৈ গৈ অকল এটা ফাংশনাল হৈ থাকিব এই তিনিটা ডিজেনেৰেট হৈ যাব আৰু only one is functional এটা ফাংশনাল হৈ থাকিব আৰু এইগিটা ডিজেনেৰেট যে হৈ যাব ইয়াৰ যিখিনি নিউক্লিয়াৰ যিখিনি মানে ফুড ষ্টৰেজ আছিল ডিজেনেৰেট হৈ যোৱা সেলস গিটাৰ যিখিনি ফুড ষ্টৰেজ আছিল সেইখিনি এই ডেভেলপিং
এই তিনিটাৰ যিখিনি ফুড ষ্টৰেজ আছিল সেইখিনি এই ফাংচনেল ডেভেলপিং স্প'ৰটোলৈ দি দিব যাতে ই এবান্ডেন্ট মানে যেটো ফুডৰ দৰকাৰ হিমানখিনি হি যাতে পায় এটো দেখিছা only the functional megaspore develops into female gametophyte আৰু এই ফাংচনেল যেটো ফিমেল গেমেটোফাইট এটোৱে ফাংচনেল মেগাস্পোৰ এটোৱে ফিমেল গেমেটোফাইটলৈ ৰূপান্তৰিত হ'ব বুঝিছা এতিয়া এমব্ৰায়োসেক ফৰ্মেশন মনোস্পোৰিক ডেভেলপমেন্ট এতিয়া এমব্ৰায়োসেক আমি যে এই ফাংচনেল যেটো হ্যাপ্লয়েড সেলস পালো এইটোৱে এমব্ৰায়োসেক ফৰ্মেশন কৰিব এতিয়া এমব্ৰায়োসেক যেহেতু ই এটাৰ পৰা ডেভেলপ হৈছে সেই কাৰণে ইয়াক কোৱা হয় মনোস্পোৰিক এটো আমি এটা লিখি দিছো embryosec formation monosporic development formation of the embryosec from a single megaspore is known as monosporic development চাৰিটা সেলস হৈছিল এই তিনিটা ডিজেনাৰেট হৈ গল ফাংচনেল এটাহে থাকিল এই ফাংচনেলটো পা যেহেতু এমব্ৰায়োসেকটো ডেভেলপ হ'ব সেই কাৰণে ইয়াক কোৱা হয় মনোস্পোৰিক ডেভেলপমেন্ট তাৰ পাছত কি হ'ব এপ্লয়েডি লেভেল কিটা যেটো কৈছিলো আমি নিউচেলাসটো কি হয় ইন্টিগুমেন্টৰ ভিতৰত থকা সেলস খিনি কম্পেক্ট সেলস খিনি ই ফুড ষ্টৰেজ হিচাপে কাম কৰে that means developing embryo ফুড প্ৰভাইড কৰে ইয়াৰ হ্যাপ্লয়েডি লেভেলটো হৈছে টুৱাইস n তাৰ পিছত মেগাস্পোৰ মাদাৰ সেল আমি যেটো পাইছিলো তাৰ প্লয়েডি লেভেলটো হৈছে টুৱাইস n আৰু ই মিওসিছত যায় মিওসিস মানে কি হৈছে ৰিডাকশনাল ডিভিজন মানে সেলসটো আধা হৈ যায় হেইভাবে এমএমসি2 মাইক্ৰোস্পোৰ মাদাৰ সেলটো যেহেতু মিওসিছত গল তাৰ যেকিটা ডটাৰ সেল হেগিটাৰ ফিমেল গেমেটোফাইটৰ প্লয়েডি লেভেলটো n আৰু এই ডটাৰ সেল গিটাৰ প্লয়েডি লেভেলটো n এতিয়া ইয়াৰে যেটো সেলস হল ফাংচনেল সেলসটো এই ফাংচনেল সেলসটো ইয়াৰ মাইটোসিস হ'ব মনে ৰাখিবা আগতে হৈছিল মিওসিস এবাৰ মাইটোসিস যেহেতু আমাৰ সেলস নাম্বাৰটো সেম ৰাখিব লাগে মাইটোসিস প্ৰথমতে ই যাব টু নিউক্লিয়েট ষ্টেজ দুটা নিউক্লিয়াছ তাৰ পাছত সেকেন্ড স্টেপ অফ মাইটোসিছত যাব ই চাৰিটা ফৰ্ম কৰিব তাৰ পাছত ই থাৰ্ড নম্বৰ মাইটোসিছত যাব ই 8টা নিউক্লিয়াছ গঠন কৰিব আমি ভাবিব পাৰো ন ই প্ৰথমতে টু নিউক্লিয়েট এমব্রায়ো স্টেজত গল তাৰ পিছত 4 নিউক্লিয়েট এমব্রায়ো স্টেজত গল তাৰপা 8 নিউক্লিয়েট এমব্রায়ো আমি তো ভাবো ন ই কি কন্টিনিউয়াসলি হৈ থাকিব নেকি এনেকে তো আমি ভাবিব পাৰো না যে মাইটোসিস হৈ আৰু সেলস বাঢ়ি থাকিব পাৰে কিন্তু তেনেকুৱা নহয় ইয়াতে কি হৈছে ফ্ৰী নিউক্লিয়াৰ মাইটোটিক ডিভিজন তাৰ মানে কি হৈছে ইয়াতে নিউক্লিয়াছ কিটা অকল ডিভাইড হৈ আছে ইয়াতে কোনো সেল ওয়ালৰ ফৰ্ম হোৱা নাই সেল ওয়ালৰ ফৰ্ম হোৱা 8টা স্টেজ যেতিয়ালৈকে 8টা হ'ব তাৰ পাছতহে ইয়াতে সেল ওয়াল ফৰ্ম হ'ব এটো লিখা আছে 8 নিউক্লিয়েট ষ্টেটলৈকে দেখিছা তাতে ফ্ৰী নিউক্লিয়াৰ মাইটোটিক ডিভিজন ইয়াতে কোনো সেল ওয়াল ফৰ্ম হোৱা নাই 8টা লৈকে ডিভাইড হৈ আছে তাৰ পাছত সেল ওয়াল ফৰ্ম হ'ব আৰু এমব্ৰায়োসেকটো গঠন হ'ব এটো চোৱা এই ডায়াগ্ৰামটো দেখিছা 8টা সেল আছিল এটা দুটা তিনটা চাৰিটা পাঁচটা 6 7 8 এই 8টা সেল তাৰে কি হৈছে এটো কোৱা হয় তোমাৰ মাইক্ৰোপাইলাৰ এন্ড আৰু এটো কোৱা হয় সালাজেল এন্ড ইয়াৰে তিনটা তোমাৰ ইয়াতে তিনটা থাকে সেলস আৰু ইয়াতে তিনটা আৰু সেন্টাৰত দুটা নিউক্লিয়াই একেলগে গুট খায় এটা সেলস গঠন কৰে মাইক্ৰোপাইলাৰ এন্ডটো দেখিছা যে ইয়াতে যে তিনটা সেলস থাকে ই এগ এপাৰেটাছটো গঠন কৰে এগ এপাৰেটাছটো থাকে দুটা সাইনাৰ্জিডস আৰু এটা এগ সেলস আৰু ইয়াতে সাধাৰণতে ফিউজনটো ফ্লাৱাৰিং প্লান্টৰ ক্ষেত্ৰত ফিউজনটো হয়
বুজি পাইছা আৰু এই সাইনাৰ্জিড গিটাৰ কাম হৈছে মেল ৰিপ্ৰডাক্টিভ অৰ্গানৰ পৰা অহা পোলেনটো এক এপাৰ্টাছলৈ গাইড কৰা এইটো চোৱা এই গোটেইটো স্কিমেটিক ডায়াগ্ৰাম অফ মেগাস্পোৰজেনেসিস যিমানখিনিলৈকে আমি এতিয়া পঢ়িলোঁ এইটো এটা স্কিমেটিক ডায়াগ্ৰামৰ সহায়ত দেখুৱাই দিয়া হৈছে এইটো চোৱা প্ৰথমতে এইটো মেগাস্পোৰ মাদাৰ চেলটো হৈছে টুৱাইচেন এইটো ডিপ্লয়েড এইটো তাৰপাছত ই মিঅ'চিছ হ'ল চাৰিটা হেপ্লয়েড মেগাস্পোৰ গঠন কৰিলে দেখিছা চাৰিটা তাৰপাছত কি হ'ল আমি কৈ আছিলোঁ যে তিনিটা ডিজেনেৰেট হৈ যায় এই তিনিটা ডিজেনেৰেট হৈ গ'ল ডিজেনেৰেট চেল মেগাস্পোৰ অৰ এম্ব্ৰায়'চেক ইজ হেপ্লয়েড এইটো যে দেখিছা এইটো হেপ্লয়েড এইটো আমি পাইছিলোঁ ডিপ্লয়েড তাৰপাছত মিঅ'চিছ হ'ল চাৰিটা ডটাৰ চেল গঠন হোৱাৰ পিছত তিনিটা ডিজেনেৰেট হৈ গ'ল আৰু এটা থাকিল আৰু ইয়াৰ নাম হেপ্লয়েডি লেভেলটো হৈছে হেপ্লয়েড তাৰপাছত আহিলে গ্ৰ'থ নাৰিছ বাই নিউচেলাছ এই যে নিউক্লিয়াছটো মেগাস্পোৰৰ যিটো ডেভেলপমেণ্টৰ কাৰণে যিখিনি ফুড লাগে যিখিনি ফুড ষ্ট'ৰেজ সেইখিনি প্ৰভাইড কৰে এই নিউচেলাছে নিউচেলাছটো কি পাই আহিছিলোঁ আমি কম্পেক্ট চেলছ ইনচাইড দ্য ইণ্টিগুমেণ্ট তাৰপাছত এই ফাংচনেল মেগাস্পোৰটো মাইট'চিছ হ'ব ফাৰ্ষ্ট ষ্টেজ অফ মাইট'চিছ হোৱাৰ লগে লগে ই দুটা হ'ব তাৰপিছত ছেকেণ্ড ফেজ অফ মাইট'চিছ তাতে ই চাৰিটা হ'ব তাৰপিছত থাৰ্ড ফেজৰ পিছত ই হৈ যাব 8টা ই হৈ যাব 8টা এতিয়া তোমালোকে চালে ভালকৈ দেখিবা এণ্টিপোডেল চেলছ দেখিছা 3টা এইটো চেলাজেল এণ্ডত হয় এইকেইটা কোৱা হয় এণ্টিপোডেল 3টা আছে দেই 3 এণ্টিপোডেল চেলছ আৰু মাইক্ৰ'পাইলাৰ এণ্ডৰ ফালে দেখিছা 3টা চেলছ এইকেইটা কোৱা হয় তাৰে দুটা হৈ যায় সাইনাৰ্জিডছ এটা হৈছে এগ য'ত ফিমেল গেমিটোফাইটটো হয় তাৰপাছত মাজত যি দুটা থাকি গ'ল সেই দুটা কোৱা হয় পোলাৰ নিউক্লিয়াই আৰু এই দুইটা মিলি এটা চেলছ গঠন কৰে সেইকাৰণে এই ষ্টেজটোক কোৱা হয় 8 নিউক্লিয়েট 7 চেলছ এইটো ওপৰত কুৱেশ্যন সোধে 8 নিউক্লিয়েট 7 চেলছ ইয়াতে 8 নিউক্লিয়েট 7 চেলছ মানে কি বুজাইছে বুজি পাইছা ইয়াতে 8টা নিউক্লিয়াছ আছে এটা দুটা তিনিটা চাৰিটা পাঁচটা ছটা সাতটা 8টা কিন্তু ইয়াতে চেল আছে 7টা কেনেকৈ মনত ৰাখিবা এইটো দেখিছা এণ্টিপোডেলছত 3টা চেল তোমাৰ মাইক্ৰ'পাইলাৰ এণ্ডতো 3টা চেল কিন্তু এই মাজৰ দুটা যে এই দুটা নিউক্লিয়াছ দুটা কিন্তু চেলছ এটা সেইকাৰণে ই 7 চেলছ বুলি কোৱা হয় 3টা এফালে 6টা আৰু এটা 7টা আৰু কিন্তু নিউক্লিয়াছ 8টা এইটো ষ্টেজ মনত ৰাখিবা এইটোৰ ওপৰত সাধাৰণতে বহুত কুৱেশ্যনছ আহে তাৰপিছত আহিলে এইটো মেচিয়ৰ এম্ব্ৰায়'চেকটো ফৰ্ম হ'ল তাৰপিছত ইয়াতে আমাৰ কি হ'ব ফিমেল মেল গেমিটোফাইটটো আহিব তাৰপৰা ফিউজ হ'ব তাৰপিছত আমাৰ ফাৰ্টিলাইজেশ্যনটো ষ্টাৰ্ট হ'ব এইটো চোৱা এই তিনিটা যে এই তিনিটা আৰু ইয়াৰ এই তিনিটা এইকেইটা হয় হেপ্লয়েড আৰু এইটো যিহেতু দুটা নিউক্লিয়াছ আছে এইটো হৈ যাব তোমাৰ ডিপ্লয়েড এতিয়া আমাৰ ফিমেল গেমিটোফাইটটো যে আমি ইমান দেৰি কৈ আছোঁ এইটো বিষয়ে আমি চাব লাগিব অলপ মেচিয়ৰ এম্ব্ৰায়'চেকটো বিষয়ে আমি চাব লাগিব এইটো চোৱা এম্ব্ৰায়'চেক অৰ ফিমেল গেমিটোফাইট এইটো আউট অফ মই এতিয়া যিখিনি কৈ গ'লোঁ ইমান টাইমে সেইখিনিকে ইয়াতে ডিটেইলছত লিখা গৈছে মই তোমালোকক আকৌ এবাৰ কৈ দিছোঁ আউট অফ 8 নিউক্লিয়েট 3 মুভছ টুৱাৰ্ডছ দ্য চেলাজেল এণ্ড এইটো কোৱা হয় তোমাৰ চেলাজেল এণ্ড আৰু তাহাঁতি ফৰ্ম কৰে এণ্টিপোডেলছ তাৰপিছত 2 ৰিমেইন এট চেণ্টাৰ ফৰ্মিং পোলাৰ নিউক্লিয়াই এই দুটা যে মাজত থাকি যোৱা দুটাই ফৰ্ম কৰে পোলাৰ নিউক্লিয়াই আৰু বা চেলছটোক কোৱা হয় চেণ্ট্ৰেল চেল তাৰপাছত 3 মুভছ টুৱাৰ্ডছ দ্য মাইক্ৰ'পাইলাৰ এণ্ড এইটোক কোৱা হয় মাইক্ৰ'পাইলাৰ এণ্ড ইয়াতে 3টা থাকে তাৰে এটা হৈছে এগ এইটো লিখা আছে তাৰপিছত দুটা তোমাৰ সাইনাৰ্জিডছ আৰু সাইনাৰ্জিডছৰ ভিতৰত এটা ফিলিফৰ্ম এপাৰ্টাছ থাকে ফিলিফৰ্ম মানে এনেকুৱা ফিংগাৰ লাইক ষ্ট্ৰাকচাৰ ইয়াৰ কাম হৈছে মেল গেমিটোফাইটটো যেতিয়া আহে তাক এগটোলৈ গাইড কৰা
বুজি পাইছা এগ এপাৰেটাছ এতে টু সাইনাৰ্জিডছ ওৱান এগ সেল লোকেটেড এট দ্য মাইক্ৰোপাইলাৰ এণ্ড এটো কোৱা হ'ল ফিলিফৰ্ম এপাৰেটাছ হেতুৰ বিষয়ে কোৱা হ'ল গাইড মেল গেমিটছ টুৱাৰ্ডছ দ্য এগ তাৰপিছত এণ্টিপোডাল এইটো সালাজাল এণ্ডত লোকেটেড থ্ৰী সেল এট দ্য বেসেল এণ্ড অফ দ্য অভিউল এইটো এতে ওপৰত দেখুৱা হৈছে কিন্তু এইটো বেছতো থাকে এনেকে আমি যদি ঘূৰাই দিওঁ এইটো বেছ হৈ যাব আৰু এইটো এনেকে কৰি দিলে এইটো টিপ হৈ যাব সেইকাৰণে এইটো এক্স্যাক্টলি এটা বেছ বুলি লিখিব নালাগে থ্ৰী সেলছ এট দ্য এণ্ড অফ দ্য অভিউল বুলি লিখিলেও হৈ যাব আজিলে ইমানখিনি আছিল মই এবাৰ ৰিকেপ দি দিওঁ তোমালোকক যাতে তোমালোকক ক্লিয়াৰ হৈ যায় আজি আমি স্টার্ট কৰিলো ফিমেল ৰিপ্ৰডাক্টিভ অৰ্গান প্ৰথমতে কৰিলো গাইনোচিয়াম আমাৰ এটো চাৰিটা ডিস্টিংটিভ হোলছ আছিল কেলিক্স কৰোলা এন্ড্ৰোচিয়াম এণ্ড গাইনোচিয়াম এই দুটাৰ কাম হৈছে ফৰ দ্য প্ৰটেক্টিভ পাৰপাস তাৰপিছত এই দুটাৰ কাম হৈছে ফৰ দ্য ৰিপ্ৰডাক্টিভ পাৰপাস এইগিটা ৰিপ্ৰডাকশ্যনৰ কাৰণে আৰু এইগিটা প্ৰটেকশ্যনৰ কাৰণে তাৰপিছত আমি চালো টাইপছ অফ পিষ্টলছ যেতিয়া এটা ফ্লাৱাৰত এটা পিষ্টলছ থাকে তাক কোৱা হয় মনোকাৰ্পিলাৰী আৰু যেতিয়া এটাতকৈ বেছি পিষ্টলছ থাকে তাক কোৱা হয় মাল্টিকাৰ্পিলাৰী তাৰপিছত মাল্টিকাৰ্পিলাৰীৰ ক্ষেত্ৰত দুটা পসিবিলিটিজ আছে বুলি আমি কৈছিলো এটা হৈছে তোমাৰ সিনকাৰ্পাছ আৰু এটা হৈছে এপোকাৰ্পাছ সিনকাৰ্পাছ মানে যেতিয়া পিষ্টলছখিনি ফিউজ হৈ থাকে একেলগে তেতিয়া তাক কোৱা হয় সিনকাৰ্পাছ আৰু যেতিয়া পিষ্টলকেইটা এটা ইটোৰ পৰা ফ্ৰী হৈ থাকে তেতিয়া কোৱা হয় এপোকাৰ্পাছ তাৰপিছত আমি পিষ্টলছৰ ডিফাৰেণ্ট পাৰ্টসমূহ চালোঁ এই একদম এক্সপ'জ পাৰ্টটোক কোৱা হয় তোমাৰ ষ্টিগমা ইয়াতে আহি পলিন গ্ৰেইনটো পৰে তাৰপিছত এই পৰ্চনটো ইলংগেটেড নেক লাইক পৰ্চনটোক কোৱা হয় তোমাৰ ষ্টাইল ইয়াৰে ভিতৰত তোমাৰ পলিন টিউবটো গঠন হয় আৰু এই পলিন টিউবটোৰ সহায়তে তোমাৰ পলিনটো অভেৰীলৈ যোৱাত সহায় হয় তাৰপিছত অভেৰী পঢ়িলোঁ অভেৰীৰ ভিতৰৰ ষ্ট্ৰাকচাৰ অভেৰীৰ যিটো কেভিটি তাক কোৱা হয় অভিউল ইনসাইড দ্য অভেৰী দ্য অভেৰিয়ান কেভিটি তাতে তোমাৰ প্লেচেণ্টাটো থাকে প্লেচেণ্টাটোৱে কি কাম কৰে তোমাক নিউট্ৰিশ্যন প্ৰভাইড কৰাত সহায় কৰে তাৰপিছত আহিলে তোমাৰ প্লেচেণ্টাৰ পৰাই তোমাৰ মেগাছ পৰেঞ্জিয়াটো ডেভেলপ হয় তাৰপিছত আমি মেগাছ পৰেঞ্জিয়াটোৰ ষ্ট্ৰাকচাৰটো পঢ়িলোঁ প্ৰথমতে পঢ়িলোঁ ফিউনিকলটো হৈছে তোমাৰ অভিউলটো আৰু প্লেচেণ্টাটো জইন কৰে তাৰপিছত ফিউনিকল আৰু অভিউলৰ জইনৰ যিটো জাংচন তাক কোৱা হয় হিলাম তাৰপিছত আহিলে ইণ্টিগুমেণ্ট এইটো প্ৰটেক্টিভ কভাৰটো কোৱা হয় তোমাৰ ইণ্টিগুমেণ্টটো এটা লেয়াৰো হ'ব পাৰে তাতকৈ বেছি লেয়াৰো হ'ব পাৰে তাৰপিছত আহিলে মাইক্ৰ'পাইল এই যে স্মল অপেনিংটো আছে এইটো কোৱা হয় মাইক্ৰ'পাইল আৰু এই অপেনিংটোৰ মেইন ৰিজন হৈছে ফিমেল পলিন টিউবটো আহি মেল গেমিটোফাইটটোক লৈ অহাত সহায় কৰে তাৰপাছত আহিলে নিউচেলাছ এইটো মাছ অফ চেলছ যি ফুড ষ্টৰেজৰ কাম কৰে তাৰপাছত এম্ব্ৰায়ো চেক আৰু এই এম্ব্ৰায়ো চেকটো ফৰ্ম হয় য'ত ফাৰ্টিলাইজেশ্যনটো আৰম্ভ হয় তাৰপিছত আমি এনজিঅ'স্পাৰ্ম অভিউল আৰু জিমিন'স্পাৰ্ম অভিউলৰ বিষয়ে পঢ়িলোঁ ইয়াতে অভেৰীটোৰ ভিতৰত থাকে অভিউলটো ইয়াতে অভেৰী নাথাকে সেইবাবে ইয়াত নেকেড চিড প্ৰডিউচ হয় আফটাৰ ফাৰ্টিলাইজেশ্যন আৰু ইয়াতে ডাবল ফাৰ্টিলাইজেশ্যন হয় আৰু ইয়াতে চিম্পল ফাৰ্টিলাইজেশ্যন হয় তাৰপিছত আহিলে মেগাস্প'ৰজেনেচিছৰ প্ৰচেছটো আমি চালোঁ মেগাস্প'ৰজেনেচিছ মানে কি হয় সেইটো চালোঁ যে process of formation of megaspore from the megaspore mother cell তাৰপিছত megaspore mother cellৰ আমি প্লইডি লেভেলটো চালোঁ 2n হয় তাৰপিছত MC undergo meiosis ই meiosis undergo হয় তাৰপিছত চাৰিটা হেপ্লইড megaspore ডেভেলপ কৰে তাৰপিছত এই চাৰিটাৰে তিনিটা ডিজেনেৰেট হৈ যায় আৰু এটা ফাংচনেল হয় এটো আমি প্লইডি লেভেল কিটা চালোঁ তাৰপিছত যেহেতু এটা ফাংচনেল স্পোৰৰ পৰা হোল প্ৰচেছটো আৰম্ভ হয় সেইকাৰণে ইয়াক কোৱা হয় মনোস্পৰিক ডেভেলপমেণ্ট ইয়াত আমি গোটেই স্কিমেটিক ডায়াগ্ৰামটো দেখা হৈ গ'ল মেগাস্প'ৰজেনেচিছৰ গোটেই যিমানখিনি ইভেণ্ট হ'ল সেইখিনি আমাৰ স্কিমেটিক ডায়াগ্ৰামৰ সহায়ত দেখুওৱা হ'ল প্ৰথমতে মিঅ'চিছ হ'ল চাৰিটা হেপ্লইড চেলছ হ'ল তাৰপিছত তিনিটা ডিজেনেৰেট হৈ গ'ল এটা ফাংচনেল হ'ল তাৰপিছত সেই ফাংচনেলটো মাইট'চিছ হ'ল
মাইট'চিছ হোৱাৰ পিছত ই 8 নিউক্লিয়েট ষ্টেজ পালে আৰু 8 নিউক্লিয়েট ষ্টেজতে ইয়াৰ এগ এপাৰ্টাছটো ফৰ্ম হ'ল তাৰে ইয়াৰে 6টা হেপ্লইড আৰু এটা ডিপ্লইড তাৰপিছত এইখিনি আমি এতিয়া কোৱাখিনিয়ে এটা 3টা চলাজেল এণ্ডত যায় এণ্টিপোডেল ফৰ্ম কৰে 2টা পোলাৰ নিউক্লিয়াছ চেণ্টাৰ থাকে আৰু 3টা মাইক্ৰ'পাইলাৰ এণ্ড তাৰপিছত ফিলিফৰ্ম এপাৰেটাছটো গাইড কৰে মেল গেমিটটো ঠিক আছে আজিলৈ ইমানে